আজিৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনায় যে যোৱাকালি ভাৰত চৰকাৰে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰে ইউৰিয়া আৰু এমোনিয়া প্লান্ট এটা নিৰ্মাণৰ বাবে অনুমোদন জনায় আৰু এই গোটেই প্ৰকল্পটোৰ বাবে 10,601 কোটি টকা ধাৰ্য কৰে। ভাৰত চৰকাৰৰ 4টা সংস্থাই ইয়াত নিজৰ অংশীদাৰিত্ব ল'ব, কিন্তু অসম একত্ৰিতভাৱে অসম চৰকাৰৰে আটাইতকৈ বেছি অংশীদাৰিত্ব থাকিব, অৰ্থাৎ 40%। আৰু ৰাজ্য চৰকাৰৰ বাবে ই এটা বৃহৎ বিনিয়োগ হ'ব। নুমলীগড় শোধনাগাৰৰ পিছত ৰাজ্য চৰকাৰে কৰিব বিচৰা বিনিয়োগ ই আৰু এটা সৰ্ববৃহৎ বিনিয়োগ হ'ব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ফালে তেখেতক আহিবলৈ অনুৰোধ জনাম যাতে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন হ'ব পাৰে।